নাইট ছুপাৰ টিকেট কাটিছে তাৰ কাৰণে মোৰ লগত থাকেই তেতিয়া আৰু আমি এটা টিম ৱৰ্কত 5মান বজাত তাৰমানে তেতিয়া মই ভাড়া ঘৰৰ পৰা মোৰ ঘৰলৈ আহিছোঁ। সেই বন্ধু বান্ধৱীসকল ৰাজীৱ শদিয়াৰ কথা কৃষ্ণমণি চুতীয়াই আৰু মহেন্দ্ৰ হাজৰিকাই কি ক'লে আপোনালোকে ধুনীয়াকৈ শুনকচোন। তেওঁলোকে উচুপি ৰাজীৱ শদিয়াৰ বিষয়ে কিখিনি দুখৰ বিষয়ে কথা ক'লে আপোনালোকে শুনক। কি মানে তেওঁলোকৰ স্মৃতি আছিলে সেই স্মৃতিৰ বিষয়ে ক'লে আপোনালোকে শুনি যাওক আৰু ভিডিঅ'টোত এটা লাইক শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। গৈছে এগৰাকী প্ৰতিভাসম্পন্ন শিল্পী ৰাজীৱ শদিয়া। ৰাজীৱ শদিয়াৰ মৃত্যুত শোকস্তটো ৰাজীৱ শদিয়াৰ যিবিলাক গীত আচলতে তেখেতৰ মৃত্যুৰ পিছত বেছি বিখ্যাত হৈছে চাগৈ। তেখেত জীৱিত অৱস্থাত যেনেধৰণে তেওঁ সেই স্বীকৃতি পাব লাগিছিল, সেই মৰ্যাদা পাব লাগিছিল, সেই সন্মান পাব লাগিছিল, বহু কাৰণত হয়তো তেখেতে সেয়া নাপালে। সেইবিলাক কথা আমি আজি বৰ বিশেষ নাপাতো বাৰু। কিয় নাপালে, কাৰ ভুল, কাৰ দোষ, এইবিলাক সময়ে কৈছে, ক'ব আৰু কৈ থাকিব। তথাপিও ৰাজীৱ শদিয়াক যিসকলে নাজানিছিল তেখেতেনো কোনবিলাক গীত গাইছিল, আজি তেখেতৰ দুই এটা গীতৰ কলি আপোনালোকক আমি শুনাম। যিসকলে তেখেতৰ সন্দৰ্ভত ইমান অৱগত নহয় বা নাজানে, তেওঁৰ গীতেৰেই তেখেতকেই আমি শ্ৰদ্ধাৰ্ঘ্য জনাবৰ কাৰণে যিহেতু এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ, আৰম্ভণিতে অকণমান এটা বিশেষ গীত মই আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ। এইখন অসমত অসমীয়া আছেনো ক'ত, আছেনো ক'ত, উজনি নামনি গোটেইখন ঘূৰিলো, এজনো নপৰিল চকুত, এজনো নপৰিল চকুত। অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত, কাৰোবাৰ চিনাকি মই আহোম, কাৰোবাৰ চিনাকি মই বামুণ, কোচ কলিতা মিচিং দেউৰী ৰাভা তিৱা চুতীয়া সোণোৱাল কছাৰী মৰাণ মটকো পৰিছে চকুত। অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত, কাৰ্বি বড়ো গৈছে আঁতৰি, চাহ জনজাতিও বেলেগেই চিনাকি, প্ৰাচীন ভূমিপুত্ৰই বোলে মই জনজাতি, কিহৰ ক্ষোভত আজি জ্বলিছে অসমখনি, আঘাত খানিছে আজি আইৰ বুকুত। অসমীয়া বুলি কওঁতা নোলালে হাত থৈ নিজৰ বুকুত। গতিকে এতিয়াও সময় আছে, আমি অসমীয়া জাতিটো এক খবৰ হ'ল, নহ'লে অনাগত দিনত আমি ইয়াৰ পৰিণাম কিন্তু বৰ বেয়াকৈ ভুগিব লাগিব। ধন্যবাদ। জয় আই অসম। এইজনেই আছিল ৰাজীৱ শদিয়া, যিজন ৰাজীৱ শদিয়াৰ গীতত জাতি আৰু মাটিৰ কথা আছিল, যাৰ কণ্ঠত, যাৰ কথাত মাটি আৰু মানুহৰ কথা আছিল। সেই ৰাজীৱ শদিয়া আজি আমাৰ মাজত নাই। আৰু মহেন্দ্ৰ হাজৰিকাৰ কাষলৈকে মই প্ৰথমে আহিছোঁ। আটাইকেইগৰাকীৰ ভিতৰত আপুনি জ্যেষ্ঠ যিহেতু, আপোনাৰ এটা গীত গাই তেওঁ পৃথিৱীৰ পৰা চিৰ বিদায় মাগিছে। তেওঁ যিটো শেষৰ গীত মঞ্চত পৰিৱেশন কৰি আছিল, আপোনাৰ দিচাংমুখৰ সেই বিখ্যাত গীতটোৱে তেওঁ পৰিৱেশন কৰিছিল। আপোনাৰ লগত তেওঁ এটা সুসম্পৰ্ক আছে আৰু আপোনাৰ গীতেৰে তেওঁ সাংঘাতিকভাৱে যে প্ৰভাৱিত হৈছিল, তেওঁ গীতবিলাক শুনিলে গম পোৱা যায়। ৰাজীৱ শদিয়াৰ সন্দৰ্ভত শ্ৰদ্ধাৰ্ঘ্য জনাবৰ কাৰণেই যিহেতু আজিৰ অনুষ্ঠানটোৰ আমি আয়োজন কৰিছোঁ, আপুনি কোনকেইটা কথা ক'ব এই মুহূৰ্তত? আচলতে তেওঁৰ আত্মাই শান্তি পাওক। বৰ সোনকালে নভবাকৈ সকলোকে আঘাত দি সেই সাধক বুলিয়ে কৈছোঁ, সি আচলতে তেওঁ খুব নীৰৱ সাধক আছিল। কেতিয়াও গ্লেমাৰৰ পিছত দৌৰা নাছিল, আমি দেখা নাছিলোঁ। আৰু খুব জুখি মাখি
অকল নিজৰ কথা কম চিন্তা কৰি এতিয়া যিবিলাক তেওঁৰ সৃষ্টিৰ আজি ইমান সামাজিক মাধ্যমত ভাইৰেল হৈছে বা কিবা হৈছে গোটেইবিলাকৰ পৰা বুজিব পাৰি যে তেওঁ নিজতকৈ জাতিৰ কথা চিন্তা কৰিছিল আৰু সময়ৰ আহ্বান সময়ৰ সকিয়নিবিলাক তেওঁ দি যাবলৈ চেষ্টা কৰিছিল আৰু তেওঁ প্ৰকৃত মোৰ বা আমাৰ গীত সৃষ্টিৰ অনুৰাগী আছিল সেইটো সঁচা কথা তেওঁৰ প্ৰতি মানুহ যি সচেতন হৈছে আচলতে মানুহৰ সমাজৰ নোপোৱা বা সহজ সৰল এই সমাজখনৰ কথাকে যিখিনি কথা কৈ গৈছে সেই উপলব্ধি মানুহে আজি কৰিছে এইটো বৰ শুভ লক্ষণ হয়তো মই আহিম আকৌ আপোনাৰ কাষলৈ প্ৰিয় দৰ্শক এইগৰাকী ৰাজীৱ শদিয়াক শদিয়া উপাধিটো যিজন ব্যক্তিয়ে দিছিল আৰু ৰাজীৱ শদিয়াক গুৱাহাটীলৈ অহাৰ পিছত তেওঁক 2 বছৰ ধৰি যিজন ব্যক্তিয়ে ৰাখিছিল আপোনালোকে বহুতেই গম পায় সেইগৰাকী ব্যক্তিয়ে হৈছে কৃষ্ণমণি চুতীয়া মই কৃষ্ণমণিৰ কাষলৈকে আহিছোঁ তেওঁৰ লগত আপোনাৰ যিটো সম্পৰ্ক বহুতে গম পায় আৰু বহুতে হয়তো গম নাপায় আমাৰ প্ৰতিদিন টাইমলৈ ৰাজীৱ শদিয়াক প্ৰথম আপুনি লৈ অহা মানুহজন আপুনিয়ে আছিল আমাৰ 3-4টা অনুষ্ঠানত তেওঁ আপোনাৰ লগত আহিছিল আনকি এটা অনুষ্ঠান আমি উলুবাৰীৰ আমাৰ কাৰ্যালয়ত মেইন ষ্টুডিঅ'টো আপুনি মোৰ লগতে কৰা অনুষ্ঠানত আপুনি লৈ আহিছিল সেই ৰাজীৱ শদিয়াক আজি অসমীয়া মানুহে বৰ বেলেগ ধৰণে এটা স্বীকৃতি দিছে আচলতে তেওঁ মৃত্যুৰ পিছতহে যেন তেওঁ আচল স্বীকৃতিটো পাইছে তেনেকুৱা এটা অনুভৱ হয় জীৱিত অৱস্থাত সেই স্বীকৃতিটো হয়তো তেওঁ যেনেকৈ পাব লাগিছিল নাপালে বহুত কাৰণত আপুনি খুব ঘনিষ্ঠ ব্যক্তি হিচাপে ৰাজীৱৰ মৃত্যুৰ পিছত ৰাজীৱৰ ঘৰখনলৈকো গৈছে আপুনি সামাজিক মাধ্যম যোগেও আপোনাৰ নিজৰ কিছু অনুভৱ ব্যক্ত কৰিছে মই সেয়াও প্ৰত্যক্ষ কৰিছোঁ এই যে আপোনাৰ ঘৰত ৰাজীৱ শদিয়াই থাকিছিল আপুনি ৰাখিছিল লৈ ফুৰিছিল মহেন্দ্ৰ হাজৰিকাক সোধাৰ ধৰণে আপোনাকো মই সুধিছোঁ তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে যিহেতু অনুষ্ঠানটোৰ আপোনাৰ ক'ৰবাত অলপ দুখো লাগিব পাৰে সেইটো স্বাভাৱিক মই বুজি পাওঁ তথাপিও এই মুহূৰ্তত তেখেতৰ অনুপস্থিতিত তেখেতৰ সন্দৰ্ভত আপুনি কোনকেইটা কথা ক'ব একচুৱেলি ৰাজীৱৰ কথা ক'বলৈ গ'লে প্ৰথম মই 11 চনলৈ যাব লাগিব 2011 চনৰ সি প্ৰথমতেই মোৰ ঘৰলৈ আহিছিলে মানে আপোনাৰ ঋতুৰাজ বুঢ়াগোহাঁই তাৰমানে ৰাজীৱৰ ভিনীয়েক ৰাজীৱে যিগৰাকীক বিয়া পাতিছে তেওঁৰ ডাঙৰ মমায়েকৰ ল'ৰা হ'ল ৰাজীৱ সেই ঋতুৰাজে মানে ঢলাৰ সি মানে যেতিয়া বিবৰুৱা কলেজত পঢ়ি আছিলে তেতিয়া সি মোৰ লগত আছিলে আমি একেলগতে আছিলোঁ যেতিয়া কলেজ শেষ কৰি যেতিয়া নিজে ব্যৱসায় আৰম্ভ কৰিলে ঢলাত গৈ তেতিয়া সি মোক ক'লে যে এদিন সি মোক ক'লে কৃষ্ণদা মোৰ মানে খোলালি এটা আছে শদিয়াত এই আপুনি লৈ যাওকচোন আপোনাৰ ওচৰলৈ মই পঠাই দিম দেই সি মোক তেতিয়া মই তাক ক'লোঁ ঠিক আছে পঠাই দিবি 3বাৰমান মানে নাইট ছুপাৰ টিকেট কাটিছে তাৰ কাৰণে সি মোক কয় আজি যাব সেইদিনাও আহি নাপায় নেক্সট ডে থাৰ্ড টাইম তাৰমানে সি আহি মোৰ ঘৰত ওলাইছেহি ৰাতিপুৱা 5 বজাত সি মোক কৈছে আজি গৈছে সি মোক কৈছে গাঁৱত বোলে সি বহুত ধুনীয়া গান চান গাই থাকে আৰু নাম বিহু চিহু লিখি থাকে আপোনাৰ ওচৰলৈ পঠিয়াই দিম আপুনি আংধালিত একদম তাক ধুনীয়াকৈ মানে ভাল গান লিখিব পাৰিব মই ঠিক আছে পঠিয়াই দিবি তেতিয়া মোৰ লগত বহুত ল'ৰা থাকে তেতিয়া মই মানে প্ৰায় 15টামান ল'ৰা মোৰ লগত থাকেই তেতিয়া আৰু আমি এটা টিম ৱৰ্কত কাম কৰি থাকোঁ ৰাতিপুৱা 5টামান বজাত তাৰমানে তেতিয়া মই ভাড়া ঘৰৰ পৰা মোৰ ঘৰলৈ আহিছোঁ আৰু মই নিজৰ ঘৰ কৰিছোঁ গেটৰ মুখত 5টামান বজাত আহিছে মই কিন্তু শুই আছোঁ তেতিয়া আহোঁতে যিকেইটা ভাইটি আছে আপোনাৰ নীলহঁত আছিলে তেতিয়া গোটেইবিলাক এইখিনি ল'ৰা সিহঁতক মানে গেট খুলি দিছে আৰু মই প্ৰায় 8টামান বজাত সিদিনা মই ক'ৰবাত শ্ব' কৰি আহিছোঁ 8টামান বজাত মই উঠিছোঁ আৰু উঠি পেলাই তেতিয়া মই সুধিছোঁ ল'ৰাটো আহিলে নাই তেতিয়া দেখিছোঁ সি শুই আছে শুই উঠাৰ পিছত মই গম পালোঁ অলপ পিছত দেখিছোঁ সি নাই মানুহটো তাৰপিছত সি ৰাস্তাৰ পৰা আহি মোক ক'লোঁ তুমি ন বুলি মই তাক তেতিয়া কৈছোঁ কি নাম শুনিলোঁ বোলে ৰাজীৱ গগৈ মোৰ নাম তাৰপৰা মই বোলো তোৰ ঘৰ ক'ত তেতিয়া মই আৰু জেনেৰেলি চবকে তই মোৰকৈ মাতোঁ আৰু মোৰ তুমি তাৰ মাতটো খুব কমেই চালে মই চিধা তই বুলিয়ে মাতোঁ মই কৈছোঁ তোৰ ঘৰ ক'ত তেতিয়া সি মোক ক'লে ককাই মোৰ ঘৰ শদিয়াত বোলে শদিয়া ক'ত তেতিয়া সি ক'লে শদিয়া আপুনি মই বোলো শদিয়াটো আপুনি বহুত দিন আছিলেগৈ মোক কৈছে মই বোলো শদিয়াততো মই বহুত থকা 2 মাহ 1.5 মাহলৈকে মই শদিয়াত থাকিলোঁ মই আপোনাৰ কথা শুনি থাকোঁ নহয় বোলে কৈছে আৰু কাৰ মুখে মোৰ কথা শুনি থাকে তেতিয়া সি মোক কৈছে আমাৰ একদম কুন্দিল পাৰ হৈ বোলে গোটেই একদম আমাৰ ৰাস্তা চাস্তা নাই আপুনি বোলে আমাৰ গাঁৱত এতিয়া যাব নোৱাৰে গোটেই বানপানী হয় কুন্দিল নদীৰ কাৰণে তাৰপিছত সি মোৰ তাত থাকিলে প্ৰায় 2 বছৰমান সেই আহিছে মানে যি ৰাজীৱ শদিয়াক তাৰমানে
এতিয়া মই মৃত্যুৰ পিছত তাৰ গাঁওখনলৈ গৈহে সেইখিনি মানে উপলব্ধি কৰিছোঁ। তাৰমানে সি কোৱা কথাখিনিৰ লগত মই ৰিজাই চাইছোঁ সেইদিনা। আৰু তাৰপিছত সি যিটো অৱস্থাত আহিছে তাৰমানে মই তাক কৈছোঁ আৰু তেতিয়া বহুতখিনি কথাই তাক কৈছোঁ আৰু মই তেতিয়া ব্যক্তিগতভাৱে। আৰু তাৰপিছত সি মোক গান চান লিখিলে ধুনীয়াকৈ। আমি 2 বছৰমান থাকিলোঁ। সেই বছৰতে আকৌ মাঘ বিহুৰ উৰুকা অনুষ্ঠানবিলাকলৈ তাক মই লৈ গৈছোঁ আৰু আপোনাৰ অনুষ্ঠানলৈও মই আনিছোঁ, আপোনালোকৰ কেইবাটাও অনুষ্ঠানত। তেতিয়া সি মূৰতে পাগুৰি এটা মাৰি আহে। তাৰপিছত মোক ৰাংঢালী ৰিলিজ হ'ব হ'ল। সি ধুনীয়া ধুনীয়া গান লিখিলে। সি মোক কৈছে ককাই, প্ৰথম আহিয়ে মোক কৈছে ককাই এবাৰ বোলে শদিয়া গান এটা কৰিব লাগিব দেই, শদিয়া বিহুনাম থাকি কৰিব লাগিব। মই বোলো শদিয়া বিহুনামনো কেনেকুৱা? সি মানে বিৰাট ধুনীয়া হাৰমনিয়াম প্লে' কৰে। হাৰমনিয়ামখন লৈ মানে সি মোৰ ড্ৰয়িং ৰুমতে ৰাতিপুৱাই মানে সি একদম পেটু ফালি চিঞৰি গাইছে। মানে এটা হেকতি বিহু লৈ আহিছে বোলে। মানে মই বোলো হেকতি বিহু মানে কি? এই বোলে হেকতীয়া গাইছে। সি বৰ ফূৰ্তিবান ল'ৰা এটা। আৰু সি মোক গাইছে আৰু হেকতি বিহুটো। তাৰপৰা মই কৈছোঁ অঁ এইটোতো বৰ ধুনীয়া বিহুনাম, এই বিহুনামটো আমি কৰিব লাগিব। এইটো ককাই এবাৰ ৰাংঢালীত এইটো গান কৰিম। কৰিলোঁ আৰু বহুত ধুনীয়া ধুনীয়া সি বিহুনাম লিখিলে। সিও গালে, ময়ো গালোঁ। তাৰপিছত মই ভিনীয়েকক সুধিলোঁ, যি মোক পঠিয়াইছিলে ঋতুক। মই বোলো ইয়াৰ নামটো কি হ'ব এতিয়া? ৰাজীৱে থাকিবনে এতিয়া বেলেগ কিবা দিম? মই কিন্তু তাৰ নামটো যিহেতু সি শদিয়া অঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰিছে ৰাংঢালীত, তাক শদিয়াই দি দিওঁ বোলো নাম। মই তাক তেতিয়ালৈকে কোৱা নাই যে তোৰ নাম শদিয়া হৈছে বুলি। তেতিয়া মই ৰাংঢালী কভাৰত যেতিয়া শদিয়া ৰাজীৱ শদিয়া ওলাইছে না মানে নামটো তাৰ ফটোৱে চটোৱে, তেতিয়া সি মোক কৈছে ককাই মোক বোলে বৰ হাঁহিব নহয়, এতিয়া শদিয়াত বোলে বৰ জোকাৰিব নহয়, কি নাম দিলি এইটো বুলি কৈছে মোক। মই বোলো একো নাই দে, তই শদিয়া একদম শদিয়া গোটেই শদিয়াখন তোকে দি দিলোঁ আৰু বোলো, তই হৈ থাকিবি শদিয়া। তাৰপিছত এবছৰ আমি একেলগতে ষ্টেজ লাইভ প্ৰগ্ৰেম কৰিলোঁ। আমি সেই বছৰটো 2011 চনৰ মানে এপ্ৰিল মাহত আমি একেলগতে অনুষ্ঠান কৰিছোঁ। 12 চনতো সি মোৰ গান লিখিছে বহুত। তাৰপিছত আৰু মোৰ মানে মোৰ ৰাংঢালীৰ যিটো টীম আমাৰ প্ৰায় 125-30জনমান মানুহ আমি আছোঁ এতিয়া গ্ৰুপত। তাৰপিছত সি আমাৰ এক্টিভ মেম্বাৰ হৈ গ'ল। সাংঘাতিক ধৰণৰ আমাৰ এটা ক্ল'জ হৈ গ'ল। মোৰ দেউতাৰ মৃত্যু হ'ল 12 চনত ৰাংঢালীক ডাবিং কৰি থাকোঁতেই। তাৰপৰা ৰাতি আমি সিয়ে মই গৈছোঁ প্ৰথম আমাৰ গাঁও ঘৰলৈ সি গৈছে। আৰু বহুত দিন আছোঁ আমি সকাম চকাম কৰি আকৌ ঘৰলৈ আমি গুৱাহাটীলৈ আহিছোঁ। তেতিয়া মই তাক কৈছোঁ আৰু যে তই কেইবছৰমান মোৰ তাত থাক। তাৰপিছত সি মানে ঘৰলৈ গুচি গ'ল শদিয়া। তাৰপৰা সি তিনিচুকীয়াত থাকিব ল'লে। তাক মই কৈছিলোঁ যে তই আৰু 2 বছৰ মোৰ লগত থাক। তাৰপিছত সি বিয়া বাৰু পাতিলেগৈ তাত গৈ। বিয়া বাৰু পাতি সি তিনিচুকীয়াতে ভাড়া ঘৰত থাকিবলৈ ল'লে। কিন্তু আমাৰ যোগাযোগটো বহুত, বিয়া পতাৰ প্ৰায় এবছৰমান আমাৰ যোগাযোগ বহুত কম আছিল। তাৰপিছত এইবছৰ ৰাংঢালী ৰিলিজ হোৱালৈকে সি মোক যিদিনা মোৰ এইবাৰ ৰাংঢালী ৰিলিজ হৈছে, সি মোক কৈছে যে অহাবাৰ ককাই ভাল ভাল গান মই একদম কালেকশ্যন কৰি থৈছোঁ, সংগ্ৰহ কৰি থৈছোঁ, অহাবাৰ কিন্তু ভালকৈ কৰিম। আৰু এইবাৰ ৰাতিপুৱা ফোন কৰিছে মানে, এইবাৰ কিন্তু বোলে হেৰি মই এটা শুভেচ্ছা বাণী দিম, আপুনি প্ৰকাশ কৰিব নাই বুলি মোক সুধিছে আপোনাৰ পেজত। বোলে মই বোলো কৰিম, কেলৈ নকৰিম, যদি আপুনি নিদিয়ে বোলে মই মোৰ পেজতে দি দিম আৰু বোলে আপুনি যদি নিদিয়ে। সেই বোলো তই পঠিয়াই দেচোন বোলে, বোলে এতিয়া বোলে মোৰ ঘৰটো নেটৱৰ্কটো বৰকৈ ভাল নাপায়, মই ওলাই গৈ কৰি দিমগৈ। তো সিদিনা সি মোক পঠিয়াইছে, পঠিওৱাৰ লগে লগে তাৰ মই মানে যিটো শুভেচ্ছা, সি মোৰ ঘৰত থকা দিনৰ পৰা কথাখিনি কৈছে বহুত দীঘলকৈ। তাৰমানে মোৰ পেজত মই আপলোড কৰি দিছোঁ তাক। আৰু এতিয়া যিদিনা মৃত্যু হৈছে তাৰ 2 দিনৰ পিছত তেওঁ ৱাইফৰ লগত কথা পাতিছোঁ মই ফোনত। তেতিয়ালৈকে মই তাৰ ঘৰলৈ যোৱা নাই, মই তিলনিৰ দিনাহে তাৰ ঘৰ গৈছোঁ। তেতিয়া তাই মোক কৈছে যে দাদা আপোনাৰ মানে ভিডিঅ'টো দিবলৈ 18 বাৰ ৰেকৰ্ডিং কৰিছে বোলে। সেইদিনা তিলনিলৈ যাওঁতেও মানে কৈছে ভাই 18 বাৰ ৰেকৰ্ডিং কৰিছে, প্ৰতিবাৰে শুনে মানে এইটো ভাল হৈছে নাই এইটো। লাষ্টত তেওঁ ৱাইফে কৈছে হেনো হ'ব দিয়াচোন বোলে, কৃষ্ণদাই যিটো ভাল হয় সেইটোকে দি দিব। 3টামান পঠিয়াইছে মোলৈ। তাৰপৰা মই তাৰ যিটো সি দীঘলীয়াকৈ কৈছে তাৰমানে মোৰ ঘৰত থকা কথাখিনি, সেইটোকে মই আপলোড কৰি দিছোঁ। আৰু সেই ৰাজীৱ শদিয়াই মোৰ বুকুত আছে। ঠিক আছে বাৰু, মই আৰু কথা পাতিম, আৰু কথা শুনিম। এই যে যিজন ৰাজীৱ শদিয়াৰ বুকুত লৈ ফুৰা বুলি কৈছে কৃষ্ণমণি চুতীয়াই, আৰু বহুখিনি কথা আপুনি মই নাজানো, যিখিনি কথা কৃষ্ণমণিয়ে জানে ঠিক একেধৰণে মৃত্যুঞ্জয় কৰ্মকাৰেও জানে। মৃত্যুঞ্জয় কৰ্মকাৰ সেই জেগাৰে মানুহ, আৰু তেখেত আজি আমাৰ এই অনুষ্ঠানটোৰ কাৰণেই উজনি অসমৰ পৰা আমাৰ ইয়ালৈ আহিছে। তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। এটা সময়ত ৰাজীৱ শদিয়াই কৃষ্ণমণি চুতীয়াই কৈছে যে হাৰমনিয়াম বজাইছিল, ঢোল বজাইছিল, সকলোবিলাক বাদ্যযন্ত্ৰই খুব সুন্দৰকৈ বজাইছিল। আৰু সেই বাদ্যযন্ত্ৰীজনক এই মৃত্যুঞ্জয় কৰ্মকাৰৰ নিচিনা ব্যক্তিসকলে কোন কাহানী বাই চিনি পাইছিল। মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া। আপুনি প্ৰথম কেতিয়া তেওঁক লগ পাইছিল, কেনেকৈ চিনি পাইছিল? প্ৰায় 2007-08 এনেকৈ চনৰে হ'ব, বিহু সন্মিলন। খুব তেতিয়া মই বিহুত খুব পাৰ্গত, মানে খুব বিহু মাতে মানে অনুষ্ঠানবিলাকত। তো তেনেকৈ মানে
এতিয়াতো ছ'চিয়েল মিডিয়া ইমানখিনি উন্নত নাছিলে, এতিয়া ঘৰে ঘৰে যেনেকৈ হৈ গ'ল। তেতিয়া আৰু বহুত কষ্টটো আমি অনুষ্ঠানবিলাক কৰিছিলোঁ, খুব কম খৰচতো কৰিছিলোঁ। সেই সময়তে মানে নাহৰকটীয়া কুঁৱাৰীগাঁও বুলি এটা ঠাই আছে, তাত বিহু সন্মিলন পাতিছিলে। তাত মোক নিমন্ত্ৰণ কৰিলে, তাত প্ৰগ্ৰেম কৰিবৰ কাৰণে মই ৰেডি হ'লোঁ। তাৰপিছত দেখিছোঁ ঢুলীয়া নাই, তোমাক ইয়াত ঢুলীয়া এটা লাগিব। আমাৰ ঢুলীয়াটো কিবা কাৰণত আহিব নোৱাৰিলে মঞ্চত। তাৰপিছত ক'লে ঢুলীয়া এটা আছে বোলে, ৰাজীৱ গগৈ নে চুতীয়া ক'লে সেইটো মই নাজানো, আজি যে সদিয়া হ'ব তো ক'লে গগৈ। তাৰপিছত দেখিলোঁ ধুনীয়া কোলা মোলা মোৰ নিচিনাই ল'ৰাটো, মাগুৰ বৰণীয়া ল'ৰা, ধুনীয়াকৈ ঢোলটো উঠাই পেলাই ক'লে, দাদা মই আপোনাৰ লগত বজাম, আপোনাৰ অনুষ্ঠান চাই থাকোঁ, আপুনি মৃত্যুঞ্জয় দা নমস্কাৰ। তাৰপিছত তেখেতে বিহু গোৱাৰ টাইমত তেখেতে ঢোল বজাইছে, বা তাৰ লগত তালিয়া এজনো আহিছে, মই তালিয়াজনৰ নাম নাজানো। ইমান ধুনীয়া ঢোল বজাইছে, ময়ো যে আগত ঢুলীয়া আছিলোঁ, মোৰ কথাও মনত পৰিছে। যেনেকুৱা মই আজি মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াৰ লগত, এখেতৰ লগত মই প্ৰথমতে ঢুলীয়া হৈহে আহিছিলোঁ। সেই অনুভৱটো মোৰ সেই তেতিয়াত লাগিছে। তেতিয়া ৰাজীৱ হৰিয়াই ইমান ধুনীয়া ঢোল বজোৱাৰ পিছত অনুষ্ঠানটো চলি আছে। তাৰপিছত কাণে কাণে 3জনমান তেখেতৰ লগৰীয়া হ'ব চাগে, বা কমিটিৰ মানুহ হ'ব, মই নাজানো, যে মৃত্যুঞ্জয় দা এই ল'ৰাটো কিন্তু আৰু ধুনীয়া ধুনীয়া গীত গায়। কি গায়? বিহু গায় আৰু কিবা কিবি হেৰিকেইটা গায়। মই বিশেষকৈ কি গায়? মহেন্দ্ৰ হাজৰিকাৰ গীতবিলাক গায়। মোৰ মনটো ভাল লাগি গ'ল। তেতিয়া মই মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াক মই প্ৰভু ভগৱান হিচাপে চাওঁ, কাষত মই পোৱা নাই। হয় বেছি পূজা কৰিছিলোঁ চাগে, সেইকাৰণে কাষত পাইছোঁ। আজি 13-14 বছৰ হৈ গ'ল, লগতে আছোঁ। তাৰপিছত সেই ৰাজীৱ হৰিয়াই যেতিয়া নেকি মহেন্দ্ৰ হাজৰিকাৰ ভাত দিবা চোতালত যেতিয়া গাইছে, তেতিয়া মই ছাইড হৈ পেলাই লগে লগে বহিলোঁ। অডিয়েঞ্চ ভাগে থাকক, মই স্পেচিয়েল অডিয়েঞ্চ হিচাপে চাইছোঁ। তেতিয়া মই হিৰ' অনুভৱ কৰিছোঁ, কিন্তু সেই টাইমত মই জিৰ' অনুভৱ কৰিছিলোঁ। আৰু সঁচাকৈ শিল্পী যেতিয়া জীয়াই থাকে কোনো নুশুনে। আমাৰ অসমত বহুত শিল্পী আছে, শিল্পীৰ মাজতে মানে টনাও যোৱা হিংসা ভাৱ থাকে, কিন্তু সঁচা শ্ৰদ্ধা কৰা মানুহ সঁচাকৈ অসমখনত বহুত কম আছে। যেতিয়া হেৰাই যায়, এতিয়াতো মানে সংবাদ মাধ্যমৰ যুগ হৈ গোটেই বাণিজ্যিক হেৰি হৈ গ'ল। এতিয়া কিন্তু মৰাৰ পিছত TRP ল'বৰ কাৰণে কিন্তু বিভিন্ন ধৰণে মানে TRP বঢ়াবৰ কাৰণে আজি শিল্পীক মানে শ্ৰদ্ধা জনাইছে। কিন্তু মই বিচাৰোঁ সেই অভাৱৰ টাইমত, অনাটনৰ টাইমত যদি ৰাইজে সেই শিল্পীজনক যদি, বা আমাৰ দৰে শিল্পী কেইজনক, দুখীয়া শিল্পী কেইজনক যদি মৰম কৰিলেহেঁতেন বা হেৰি কৰিলেহেঁতেন, তেনেকৈ আজি সেই কৃষ্ণমণি চুতীয়া বন্ধু তেখেতৰ নিচিনা তেখেতো গুৱাহাটীত থাকিলেহেঁতেন, হয় ময়ো থাকিব পাৰিলোহেঁতেন।